নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলেম অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 9 আহিন শুক্ৰবাৰ ইংৰাজী 26 ছেপ্টেম্বৰ 2025 পঞ্চাংগ অনুসৰি আজি দিনটো ৰাশি ফল মেঘ ৰাশি মেঘ ৰাশিৰ শত্ৰু বৃদ্ধি মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু বৃদ্ধি পোৱাৰ যোগে দেখা দিছে বৃষ ৰাশিৰ অশান্তময় বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মানসিক অশান্তিত কটাব পাৰে মিথুন ৰাশিৰ আয় বৃদ্ধি মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয়ৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে এইবাৰ আমি আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ গীত বাদ্য অনুৰাগী কৰ্কট ৰাশি জাতক জাতিকাসকলৰ যদি গীত বাদ্য বা তেনেকুৱা কোনো কামত অনুৰাগ আছে তেতিয়া হলে আজিৰ দিনটোত সেই কাম কৰিবলৈ পাৰে সিংহ ৰাশিৰ কাৰ্যলাভ সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন কাম পাব পাৰে এইবাৰ আহিছো কন্যা ৰাশিলৈ কন্যা ৰাশিৰ কাৰ্যহানি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কাৰ্যক্ষেত্ৰত কিছু পৰিমাণে ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিছে তুলা ৰাশিৰ উদ্বিগ্ন আৰু চক্ষু পীড়া তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো মানসিকভাৱে উদ্বিগ্নতাৰে কটাব পাৰে লগতে তেওঁলোকে চকুৰ পীড়াটো ভুগিব পাৰে বৃশ্চিক ৰাশিৰ গৰুহাৰ পীড়া বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো অলপমান সাৱধানেৰে চলিব কাৰণ আজিৰ দিনটোত আপোনালোকে গৰুহাৰ বিষত ভুগিব পাৰে যদিহে আপোনালোকৰ ইউৰিক এচিড জাতীয় বেমাৰ আছে তেতিয়াহলে আজিৰ দিনটো অলপমান খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব ধনু ৰাশিৰ সম্পত্তি লাভ ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সৰু সুৰাকৈ হলেও কিছু সম্পত্তি লাভৰ যোগে দেখা দিছে এইবাৰ আহিছো মকৰ ৰাশিলৈ মকৰ ৰাশিৰ ৰক্তচাপৰ ভয় মকৰ ৰাশি জাতক জাতিকাসকলে যদি উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপজনিত ৰোগত ভুগি আছে তেতিয়াহলে আজিৰ দিনটো সাৱধানেৰে চলিব কুম্ভ ৰাশিৰ সন্মান আৰু ধন লাভ কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে লগতে ব্যৱসায়ৰ ক্ষেত্ৰতো অধিক ধন লাভৰ যোগে দেখা দিছে এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ আঘাত প্ৰাপ্তি মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত ঘৰুৱাভাৱে হওক বা কৰবলৈ ওলাই গলে অকনমান সাৱধানেৰে যাব কাৰণ আজিৰ দিনটোত আপোনালোকৰ আঘাত প্ৰাপ্তিৰ যোগে দেখা দিছে এয়াই আছিল আজি দিনটো ৰাশিফল এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছো ধন্যবাদ